মই এবাৰ নৱগঠিত যি মন্দিয়া সমষ্টিৰ এবাৰ যুঁজখন নিশ্চিতভাৱে আকৰ্ষণীয় হৈছে। তাত এবাৰ বিধায়ক বনাম বিধায়ক যুঁজ, মাজত এজন প্ৰাক্তন সাংসদো আছে। যুঁজখন নিশ্চিতভাৱে আকৰ্ষণীয়। পোনপটীয়া সম্প্ৰচাৰত গৈছো, মন্দিয়া সমষ্টিত সতীৰ্থ সাংবাদিক আছে আৰু আমি যিমান দূৰ গম পাইছো পাৰ্টি তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী শ্বেৰমান আলী আহমেদ আছে পোনপটীয়া সম্প্ৰচাৰত। ইতিমধ্যে আমি জনাই আছো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নিৰ্বাচনৰ খবৰ। ইতিমধ্যে 40 মিনিট সময় বাকী আছে, তাৰ পিছতেই আনুষ্ঠানিকভাৱে ভোট গ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হ'ব। কিন্তু তাৰ প্ৰাক মুহূৰ্তত আমি বিভিন্ন সমষ্টিলৈ গৈছো। 126টা সমষ্টিৰ ভোট গ্ৰহণৰ বা বাতৰি আমি দি আছো। তাৰ মাজৰ কেইবাটাও আকৰ্ষণীয় সমষ্টি আছে। তাৰ ভিতৰত এটা সমষ্টি মন্দিয়া সমষ্টি, নৱগঠিত মন্দিয়া সমষ্টি। পোনপটীয়াকৈ মন্দিয়া সমষ্টিৰ খবৰৰ বাবে গৈছো সতীৰ্থ সাংবাদিকৰ কাষলৈ। মকিবুল মই এই মুহূৰ্তত উপস্থিত মন্দিয়া সমষ্টিত আৰু মন্দিয়া সমষ্টিত তথা বৰ্তমানৰ ধনিয়াৰ বিধায়ক তথা ইউডিএফৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলাম মোৰ লগত আছে। তেওঁৰ পৰা জানিব বিচাৰিম, কওকচোন এইবাৰ আপুনি কিমান দূৰ আশাবাদী? বহুত ভৰসা দিছে, পৰিশ্ৰম কৰিছে, জনপৰিচয় কৰিছে, জনগণৰ যথেষ্ট সহায় পাইছে, আশীৰ্বাদ পাইছে। আজিও মই ভোটদানৰ পিছতে যদি সমষ্টি অকল 50% এৰিয়া পায়, তথাপি কিমান ভোটত জিকিব বুলি আপুনি আশা কৰিছে? জিকিব। তাৰ আপোনাৰ প্ৰতিদ্বন্দ্বী কোন হ'ব? এইটোতো কাউন্টিঙৰ পিছতে ক'ব লাগিব। আচলতে মই যিটো দেখিছোঁ তিনিজনীয়া আৰু স্বাভাৱিক 100% হাফিজ ৰফিকুল ইছলামৰ মন্তব্য হ'ল তেওঁ মানে কৈছে যে তেওঁ 100% আশাবাদী তেওঁ জয়লাভ কৰিব, এনেকুৱা আশা কৰিছে। আৰু ইয়াতে কংগ্ৰেছৰ আব্দুল খালেক আছে, তৃণমূল কংগ্ৰেছৰ শ্বেৰমান আলী আহমেদ আছে আৰু বৰ্তমান জনিয়াৰ বিধায়ক তথা মন্দিয়া সমষ্টিৰ এইডোখৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলাম আছে। আৰু তেওঁৰ মন্তব্য আমি কিছু শুনালো। তেওঁ আচলতে অতি ব্যস্ত আছে আৰু তেওঁ বিভিন্ন কেন্দ্ৰত গৈ আছে। আমাক অলপ সময় দিছে, 265 আগত তেওঁ এনেদৰে মন্তব্য কৰিছে তেওঁ 100% আশাবাদী। আৰু কিবা সুধিবলগীয়া আছে নেকি? ৰফিকুল ইছলামৰ মন্তব্য শুনালে। তেওঁ জনিয়াৰ বিধায়ক আছিল, এবাৰ নৱগঠিত মন্দিয়া সমষ্টিত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে। আৰু তেওঁৰ সন্মুখত যি দুগৰাকী প্ৰাৰ্থী আছে, দুয়োগৰাকী শক্তিশালী প্ৰাৰ্থী। এজন আছিল বাঘবৰ সমষ্টিৰ বিধায়ক, বৰ্তমান তেওঁ মন্দিয়াৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী শ্বেৰমান আলী, আৰু আনজন কংগ্ৰেছৰ প্ৰাৰ্থী তথা প্ৰাক্তন সাংসদ জনিয়াৰ পূৰ্বৰ বিধায়ক আব্দুল খালেক। বিভিন্ন প্ৰান্তৰ পৰা আমাৰ হাতলৈ খবৰ আহি আছে। 126টা সমষ্টিৰ আমি খবৰ ৰাইজক জনাবলৈ চেষ্টা কৰিছোঁ, দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিছোঁ। সময় একেবাৰে কমি আহিছে আৰু ভোটদানৰ হাৰ অভিলেখ সংখ্যক